গৌৰীপুৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অভিযানত ড্ৰাগছসহ আটক এজন সৰবৰাহকাৰী। ড্ৰাগছ সৰবৰাহকাৰীজন নৈদাৰ গাঁৱৰ মইনুল হক। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীজনক খেদি খেদি চহৰৰ ৯ নং ৱাৰ্ডত আটক। সৰবৰাহকাৰীজনৰ পৰা দুটা চাবোনৰ বাকচত ভৰ্তি হেৰ'ইন জব্দ। জব্দকৃত হেৰ'ইনখিনিৰ ওজন প্ৰায় ২৪ গ্ৰাম হ'ব বুলি জানিব পৰা গৈছে। গৌৰীপুৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে সৰবৰাহকাৰীজনক মাৰাথন জেৰা অব্যাহত ৰাখিছে। মইনুল ঘৰ ক'ত? এইবিলাক কি আনিছে? কি নিছে? কিমান দিনৰ পৰা কৰি আছে? এইবিলাক ব্যৱস্থা কিমান দিনৰ পৰা কৰিছে আপুনি? মই দুইবাৰ আনিলে। কিমান দিনৰ পৰা ব্যৱসায় কৰিছে আপুনি? মই 1 মাহ মানে 1 লাখ 1 মাহ